নৱপ্ৰজন্মৰ জনপ্ৰিয় গল্পকাৰ পল্লৱী কৌশিক শৰ্মাৰ একাপ কফি আৰু এটা আধৰুৱা কাহিনী নামৰ গ্ৰন্থখনে ইতিমধ্যে পাঠক সমাজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। গ্ৰন্থখন অধ্যয়ন কৰি আপ্লুত হৈ বৰপেটাৰ যুৱ কবি কৌশিক কৃষ্ণাংগ সাউদদেৱে একাপ কফি আৰু এটা আধৰুৱা কাহিনী শীৰ্ষক গল্পটোৰ আধাৰতে এটি সুন্দৰ কবিতা ৰচনা কৰি কবিতাটো বাণীবদ্ধ কৰিছে। আহকচোন আমি কবিতাটোৰ মাজলৈ যাওঁ। একাপ কফি আৰু এটি আধৰুৱা কাহিনী। চিনাকি টেবুলখনত একাপ ধুমায়িত কফি, হাতত জ্বলন্ত চিগাৰেট আৰু মিউজিক ছিষ্টেমত জগজিৎ সিঙৰ গজল। ব্লু বাৰ্ড এখন চিনাকি ৰেষ্টুৰেণ্ট, য'ত আড্ডা বহে প্ৰেমিক আৰু প্ৰেমিকাৰ। অভিৰুচিক সেন্দুৰীয়া কৰাৰ পিছৰে পৰা এইখন ৰেষ্টুৰেণ্টতে বহুবাৰ নতুনকৈ প্ৰেমত পৰিছোঁ আমি। ব্লু বাৰ্ডৰ একাপ স্পেচিয়েল কফি আৰু আমাৰ প্ৰেম, ভালপোৱা আৰু বহুত কথা। অভিৰুচিৰ পচন্দ কেপিচিনো আৰু মোৰ এছপ্ৰেছো। পচন্দ অপচন্দবোৰত যদিও ভিন্নতা, ভাল পাওঁ আমি দুয়োকে, বহুত ভাল পাওঁ। কিন্তু মই অভিৰুচি আৰু মোৰ মন মগজু থান বান কৰা এটি নাম সৌৰভ। সন্দেহ, মন মগজু খোলা কৰা কিছু কথা আৰু হাতত জ্বলন্ত চিগাৰেট। মই কাষত থাকিলে জি উঠা অভিৰুচিলৈ মোৰ সন্দেহ। ব্লু বাৰ্ডত কফিৰ আড্ডা পাতিবলৈ মোক জোৰ কৰা মোৰ অভিৰুচিলৈ মোৰ সন্দেহ। আজি কেইবাদিনো হ'ল ব্লু বাৰ্ড নেদেখাৰ। প্ৰিয় হৈ পৰা কফি কাপ, সেই আড্ডাটো, প্ৰেম ভালপোৱাবোৰ, এবুৰি প্ৰশ্ন আৰু মোৰ গাড়ীৰ ফুল স্পীড, মিউজিক ছিষ্টেমত হাই ভলিউমত বজোৱা এটি গান, লুইতৰ বলিয়া বান তই কলৈনো ঢাপলি মেলিছ। আই হেভ এ ছাৰপ্ৰাইজ। ঘৰ পোৱাত অভিৰুচিৰ মোলৈ মৰম শুনা মাত। মোৰ ওঠত অভিৰুচিৰ ওঠ আৰু হাতত হাত থৈ তেওঁ লৈ গ'ল মোক খোৱা বস্তুৰে পৰিপূৰ্ণ টেবুলখনলৈ। মোৰ হৃদয়ত জন্মা সন্দেহটোৱে সেইবোৰ মানি লয় কেনেকৈ? অভিৰুচি আৰু সৌৰভ, কি কষ্ট, হাহাকাৰ হৃদয়ৰ ভিতৰ চৰা। অভিৰুচিক সুধিম আজি সকলো, তেওঁৰ পচন্দৰ কফি কাপ হাতত লৈ সেয়ে বেলকনিত দুয়ো। দুকাপ চিনাকি কফি, কেপিচিনো ময়ে বনালোঁ। প্ৰতাৰিত হ'ব নোৱাৰিলোঁ মই। সম্প্ৰতি শুই পৰা পৃথিৱীখনৰ দৰে যেন শান্তময়, যেন সকলো অনুভৱৰ পৰাই মুক্ত। হঠাৎ বিপ শব্দেৰে অভিৰুচিৰ মোবাইলত এটা মেছেজ। সৌৰভৰ মোবাইলেৰে স্বাতীৰ। খুলি চালোঁ মই, বহু কথা, বহু দীঘলীয়া শাৰীবোৰ। মোৰ শৰীৰৰ হেনো জৈৱিক বিসংগতি, কিন্তু ফলছ ৰূপত বনাই অক্ষম নাৰীৰ ভাও দিব ওলাইছিল অভিৰুচি। কঁপিবলৈ ধৰা মই যেন উশাহ লোৱাত কষ্ট অনুভৱ কৰিলোঁ। হঠাৎ অভিৰুচি হাতত কাগজ লৈ ধলং পলং খোজেৰে মোৰ কাষ চাপি মজিয়াতে পৰি গ'ল। অস্পষ্ট হ'ল তেওঁৰ শব্দবোৰ। কি কৰোঁ ৰুচি? সাৱটি ধৰিলোঁ অসাৰ হৈ পৰা ৰুচিৰ শৰীৰটো। পলকতে মোৰ চকুৰ আগত সকলো দুখৰ স্পষ্টকৈ দেখিলোঁ। মাত্ৰ ব্লু বাৰ্ডৰ টেবুলখনত চট পটাই থকা এটা মাখি। ধন্যবাদ।